PM বিশ্বকৰ্মা আঁচনিত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো পেণ্ডিং হৈ আছে নে ছাকচেছফুল হৈছে আৰু তেওঁলোকৰ চাৰ্টিফিকেট আৰু আইডেণ্টি কাৰ্ডটো আহিছে নে নাই কেনেকৈ চেক কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু তেওঁলোকৰ ট্ৰেইনিঙৰ অপশ্যনটো কেতিয়া খুলিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। প্ৰথমে আপোনালোকে কি কৰিব গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব PM বিশ্বকৰ্মা বুলি। যেতিয়া আপোনালোকে PM বিশ্বকৰ্মা বুলি চাৰ্চ কৰি দিব তেতিয়া আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে PM বিশ্বকৰ্মাৰ লিংকটো এনেকৈ আহি গ'ল। ইয়াত আপোনালোকে ক্লিক কৰিব আৰু PM বিশ্বকৰ্মাৰ হোম পেজলৈ আহি যাব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিম। তাৰ পৰা গৈ আপোনালোকে ধুনীয়াকৈ আপোনালোকে নিজৰ ষ্টেটাছটো চাই ল'ব আৰু চাৰ্টিফিকেট আৰু আইডেণ্টি কাৰ্ডটো আহিছে নে নাই সেইটো আপোনালোকে চেক কৰি ল'ব। তাৰপিছত আপুনি কি কৰিব ৰাইট ছাইডৰ কৰ্নাৰত আহিব। ইয়াত আপুনি দেখা পাইছে এপ্লিকেশ্যন এণ্ড বেনিফিচিয়াৰী লগইন যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা লগইন পেজটো খোল খাই যাব। ইয়াত আপুনি কি কৰিব আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিব আৰু আপুনি তলত যিটো কেপচাৰ কোড আহি আছে কেপচাৰ কোডটো ফিল কৰিব। যেতিয়া আপুনি কেপচাৰ কোডটো ফিল কৰি দিব তেতিয়া তলত আপুনি দেখা পাইছে লগইনৰ এটা অপশ্যন শ্ব' হৈ আছে। ইয়াত আপুনি কি কৰিব ক্লিক কৰি দিব। যেতিয়া আপুনি ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব। আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে PM বিশ্বকৰ্মাৰ আঁচনিত এপ্লাই কৰোঁতে সেই মোবাইল নাম্বাৰটো দিব, ঠিক আছে। আৰু আপোনাৰ মোবাইলত এনেকৈ এটা OTP আহি যাব, ঠিক আছে। OTPটো আপুনি কি কৰিব ইয়াত ধুনীয়াকৈ ফিল কৰিব। আপুনি যেতিয়া OTPটো ফিল কৰিব তেতিয়া আপুনি তলত দেখা পাইছে এটা কণ্টিনিউৰ এটা অপশ্যন শ্ব' হৈ আছে। আপুনি কি কৰিব কণ্টিনিউত ক্লিক কৰি দিব। যেতিয়া আপুনি কণ্টিনিউত ক্লিক কৰি দিব তেতিয়া আপোনাৰ পেজটো লগইন হৈ যাব, ঠিক আছে। আপুনি অলপ ৱেইট কৰিব। তাৰপিছত আপোনাৰ পেজটো এনেকৈ লগইন হৈ যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ গোটেইখিনি অপশ্যন ইয়াত শ্ব' হৈ আছে, ঠিক আছে। ইয়াত আপোনাৰ দেখা পাইছে আপোনাৰ এপ্লিকেশ্যনটো, আপোনাৰ এপ্লিকেশ্যনৰ নেম, আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ছাবমিটত কেতিয়া ছাবমিট কৰিছিলে, আপোনাৰ এপ্লিকেশ্যনৰ ছাবমিটৰ ডেট যিটো আছিলে সেইটো গোটেইখিনি অপশ্যন দেখাই দিছে আৰু ইয়াত আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছটো দেখাই দিছে। যাৰ ছাকচেছফুলি ৰেজিষ্টাৰ দেখাইছে তেওঁলোকৰহে চাৰ্টিফিকেট আৰু আইডেণ্টি কাৰ্ডটো শ্ব' হৈ আছে আৰু তেওঁলোকৰহে এই ট্ৰেইনিঙৰ অপশ্যনটো খোল খাব। এতিয়া আপোনালোকে চাৰ্টিফিকেট আৰু আইডেণ্টিটিটো কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এইটো অপশ্যনত আহিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপোনালোকে দেখা পাইছে ডাউনলোড ইউৰ PM বিশ্বকৰ্মা চাৰ্টিফিকেট, ডাউনলোড ইউৰ PM বিশ্বকৰ্মা আইডেণ্টি কাৰ্ড, ডাউনলোড ইউৰ এপ্লিকেশ্যন PDF। ইয়াত আপোনালোকে দুটা অপশ্যন আছে, এইটো দুটা আপোনালোকে ডাউনলোড কৰিব লাগিব। প্ৰথমত যিটো অপশ্যন আহি আছে ডাউনলোড ইউৰ PM বিশ্বকৰ্মা চাৰ্টিফিকেট, ইয়াত আপোনালোকে কি কৰিব তলত যিটো ডাউনলোডৰ অপশ্যন দেখা পাইছে ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰি দিব আৰু আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। ঠিক তেনেকৈ আপুনি কি কৰিব ডাউনলোড ইউৰ PM বিশ্বকৰ্মা আইডেণ্টি কাৰ্ড যিটো অপশ্যন আছে ইয়াত আপুনি তলত যিটো ডাউনলোডৰ অপশ্যন শ্ব' হৈ আছে এই ডাউনলোডত আপুনি যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ চাৰ্টিফিকেট আৰু আইডেণ্টি কাৰ্ডটো ধুনীয়াকৈ ডাউনলোড হৈ যাব। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।